ভাল পৰিৱেশ সুন্দৰ পৰিৱেশ কি দেখা পালে আমি গোটেইখিনি চালোঁ হেৰি কালি ভাওনা চালোঁ লগতে গোটেই মেলাখন চালোঁ এতিয়া আমি মেলাত গৈছিলোঁ মেলাৰ পৰা আহি আছোঁ তিনিটা ৰাসৰ সমাৰ ঘটিছে জীৱন্ত ৰাস মৃন্ময় মূৰ্তি ৰাস আৰু পুতলা নাচৰ ৰাস কেনেকুৱা খুব সুন্দৰ লাগিছে আহি বহুত ভাল লাগিছে প্ৰত্যেক বছৰে আহোঁ এইবাৰো আহি বহুত ভাল লাগিছে সুন্দৰকৈ তেখেতে চলাই নিছে লগতে সকলোৱে সহযোগিতা কৰিছে সেইকাৰণে খুব ভাল লাগিছে নলবাৰীতে ঘৰ কেনেকুৱা লাগিলে এইবাৰ চাই ভালে লাগিছে কি চালে এইবাৰ কি চালো মানে মূৰ্তি ৰাস হয় যিহেতু নলবাৰীত মূৰ্তি ৰাস হৈছিলে জীৱন্ত ৰাসো চালো পুতলা নাচৰ ৰাসো চালো ভালে হৈছে আৰু কেনেকুৱা কি বস্তু কিনিলে বজাৰৰ পৰা তেনেকৈ একো বিশেষ নাই কিনা আমি ধামধামৰ পৰা আহিছোঁ কেনেকুৱা লাগিলে ৰাস ভালে লাগিছে ভালে লাগে কি দেখা পালে এইবাৰ সেই পুতলা ৰাসৰ পৰা আদি কৰি গোটেইখিনি জীৱন্ত ৰাস চালো ভাল লাগিছে মই ইয়াৰে নলবাৰীৰ সৰুৰ পৰা ইয়াতে খুবেই ভাল ডাঙৰ কৰিলে আগতে বহুত সৰু আমি ওচৰতে হয় নলবাৰীতে হয় আহি ভাল লাগিছে আৰু আমি প্ৰতি বছৰে ইয়াতে আহোঁ আৰু এইবাৰ 91 সংখ্যক ৰাস মহোৎসৱ আৰু ইয়াতে নৃত্য হৈছে আৰু জীৱন্ত ৰাসো মৃন্ময় মূৰ্তি কৰিছে মৃন্ময় মূৰ্তি পুতলা নাচ আহিছে আৰু ভাল লাগিছে বহুত ভাল লাগিছে বাণিজ্য মেলা গ্ৰন্থ মেলা বহুত মানে হেৰি হৈছে আৰু সেইখিনি আৰু এতিয়ালৈকে চালোঁ আৰু চকত উঠিলোঁ আৰু এনে কিবা কিবি ল'লোঁ আৰু তেনেকৈ মানুহ সমাগম আপোনাৰ বহুতেই বেছি বাহিৰৰ পৰা আহিছে মানুহ আপাৰ আছাম চাইড আহিছে লোৱাৰ আছাম গোটেই অসমৰে মানুহ আহিছে ইয়াতে চাৰ্মিনা চকৰ নলবাৰীৰ পৰাই লোকেল এইবাৰ কেনেকুৱা লাগিলে প্ৰতি বছৰে নলবাৰীৰ ৰাস চাই ভালে লাগিছে কি চালে এতিয়ালৈকে চবেই চালোঁ এনে বিশেষকৈ এইবাৰ মৃন্ময় মূৰ্তি ৰাস জীৱন্ত ৰাস আৰু পুতলা নাচ ভালে লাগিছে জীৱন্ত নাচৰ পিছত চোৱা নহ'ল আৰু কালি অহা নাই আমি আজি আহিছোঁ এটা চোৱা নাই বজাৰ কৰিছেনে বজাৰ অলপ চলপ কৰিছোঁ নলবাৰীৰ হাটৰ পৰা আহিলোঁ এইফালে মেলা আছে মেলাখন চাই আহিলোঁ কেনেকুৱা লাগিল তো ভালেই লাগিছে কি বস্তু দেখা পালে এইবাৰ কলাগুৰু থিয়েটাৰ চলি আছে এতিয়া থিয়েটাৰৰ বতৰ আজি আৰু এখন আহিল নেকি আৰু নেক্সট থিয়েটাৰ আহিব আৰু বাকী হেৰিবিলাক দেখিলোঁ মানে দোকান বহুত আহিছে এই দোকানবিলাক ভাল লাগিছে কিবা আৰু মেলাৰ হেৰি উঠা গাড়ী হেৰিবিলাক মানে টয় হেৰি আৰু ৰাসৰ এইবাৰ ইতিমধ্যে যিহেতু 15 তাৰিখৰ পৰা ৰাস আৰম্ভ হৈছে 15 নম্বৰৰ পৰা আজি 22 তাৰিখলৈকে আজিলৈকে ৰাসৰ যিখিনি কাৰ্যসূচী হৈছে কাৰ্যসূচী খুব সুন্দৰভাৱে অনুষ্ঠিত হৈছে আৰু তাৰ লগে লগে ইতিমধ্যে ভ্ৰাম্যমাণ থিয়েটাৰসমূহ ইতিমধ্যে সমগ্ৰ আমাৰ নলবাৰীতে ইতিমধ্যে ৰাস মহোৎসৱত আহিছে 10খনকৈ ভ্ৰাম্যমাণ নাট্য দলে ইয়াতে নাট প্ৰদৰ্শন কৰিব আৰু এটা ধুনীয়া সুন্দৰ সঁহাৰি পোৱা গৈছে তাৰ লগে লগে অহা 28 তাৰিখে এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে সাংস্কৃতিক অনুষ্ঠান হ'ব সাংস্কৃতিক অনুষ্ঠানত জয় বৰুৱাক নিমন্ত্ৰণ জনাইছে জয় বৰুৱা ইয়াতে তেখেতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব আৰু আমি নলবৰীয়া হিচাপে আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ অসমবাসীক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আহক নলবাৰী ৰাস তেখেতসকলে আহি ইয়াত সুন্দৰভাৱে উপভোগ কৰক আৰু উপভোগ কৰি নলবাৰী এই ৰাসক এক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ থিয়েটাৰৰ কাৰণে এইবাৰ অনলাইন টিকটৰ ব্যৱস্থা কৰিছে অনলাইন ব্যৱস্থাৰ টিকটৰ লগে লগে ইয়াতে অফলাইন টিকটৰো ব্যৱস্থা কৰা হৈছে এইবাৰ যথেষ্টখিনি মানুহৰ থিয়েটাৰত যি নাট এই নাটটো উপভোগ কৰাৰ কাৰণে আহিব আমি আশা ৰাখিছোঁ থিয়েটাৰসমূহ এক ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িকভাৱে তেখেতসকলে লাভ হ'ব বুলি আমি আশা ৰাখিছোঁ